সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, দিনটোৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 24 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছো। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অসমত নিৰ্মাণ হ'ব প্ৰায় 1500 কিলোমিটাৰ পথ। তো হয়, এতিয়া অসমত যিমানসমূহ পথ তেনেদৰে বেয়া হৈ আছে, সেই পথসমূহ যি ৰূপায়ণ কৰিবৰ বাবে বনাবৰ বাবে তেনেদৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰায় 1800 কোটি টকা অনুমোদন পাইছে। আৰু এতিয়া ৰাজ্য চৰকাৰে সেই পথসমূহ যিসমূহ পথ তেনেদৰে সেইখিনি নিৰ্মাণ কৰিব লগা হৈ আছে, সেইসমূহ পথ নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু আগন্তুক সময়ত অতি সোনকালে এই কামসমূহ কাৰ্যকৰী কৰা হ'ব। এতিয়া আমি দেখিব পাম যে প্ৰায় নতুনকৈ 1500 কিলোমিটাৰ পথ অসমত নিৰ্মাণ হ'ব। নেক্সট খবৰ হৈছে, জালুকবাৰী সমষ্টিত দুটাকৈ কাৰ্যসূচীত মুখ্যমন্ত্ৰী মহোদয়ৰ অংশগ্ৰহণ। এতিয়া তেওঁলোকে নিজৰ সমষ্টিক লৈ তেনেদৰে সেইখিনি কাম কৰিব। আৰু দেখা গৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ সমষ্টিত তেওঁ সেইখিনি কাম কৰিছে আৰু কাৰ্যসূচীত অংশগ্ৰহণ লৈছে। আৰু এতিয়া আগন্তুক 26 নিৰ্বাচন আহি আছে, নিৰ্বাচনত তেনেদৰে তেওঁলোকে সেইখিনি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে, ভাল দিন আহিছে ভূপেন বৰা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে হয়, ভাল দিন আহিছে ভূপেন বৰা। কিয়নো এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে মই যেতিয়া সেই সময়ত যি বিজেপি যোগদান কৰিছিলোঁ তেতিয়াও সেই উচ্ছেদ হৈছিলে, আৰু তাৰপিছতেতো মই মুখ্যমন্ত্ৰী হ'লোঁ। আৰু ভূপেন বৰা যদি তেনেদৰে তেওঁলোক সেইখিনি গৈছে তেওঁ নিজ গৃহ সমষ্টিলৈ, আৰু যদি তাত কিবা খেলি মেলি হৈছে তেনেহ'লে তেওঁ ভাল দিনে আহিছে বুলি ক'ব পাৰি। অৰ্থাৎ ভূপেন বৰা ডাঙৰীয়াৰ ভাল দিন আহিছে। তো আগন্তুক 26 নিৰ্বাচনত কেনেদৰে কি হয় সেইখিনি আগন্তুক সময়ত দেখা যাব। নেক্সট খবৰ হৈছে, অভিনীলৰ ঘটনাৰ গোচৰ প্ৰক্ৰিয়া পৰিসমাপ্তি হোৱাৰ দিশে। তো অভিনীলক যেনেদৰে যি ৰহস্যজনক মৃত্যু হৈছিল এইখিনি, তো অভিনীলৰ যি ঘটনাৰ যি গোচৰ প্ৰক্ৰিয়া সেইখিনি পৰিসমাপ্তি হোৱাৰ দিশে আগবাঢ়িছে। নেক্সট খবৰ হৈছে, চৰকাৰী ঘৰ অতি সোনকালে পাব। এতিয়া যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে, জিঅ'টেক কৰিছিলে, তেওঁলোকে সেইখিনি তেওঁলোকে কি কৰিছিলে, জিঅ'টেকে ফটো পঠাইছিল, তাৰপিছত ভেৰিফিকেশ্যন হ'ল, লিষ্ট প্ৰকাশ পালে। লিষ্ট প্ৰকাশ পোৱাৰ পাছত এটা এনেকুৱা ধৰণৰ খবৰ ওলালে যে তেওঁলোকে কিছুমানে কি কৰিছিলে, নিজৰ যি গোহালি ঘৰ আছে, খেৰৰ ঘৰ আছে, সেইখিনিকে তেনেদৰে ফটো মাৰি দেখাইছিলে। তাৰ পিছৰ পৰ্যায়ত এইখিনি আকৌ ভেৰিফিকেশ্যন হোৱাৰ কথা কৈছে মুখ্যমন্ত্ৰী মহোদয়ে বা এই চৰকাৰে এইখিনি। আৰু অতি সোনকালে এই চৰকাৰী ঘৰৰ আকৌ নতুন লিষ্ট প্ৰকাশ পাব, জৰীপ হ'ব, আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা ভালেখিনি ঘৰ অনুমোদন পাব। আৰু আগন্তুক সময়ত অতি সোনকালে এই চৰকাৰী ঘৰ আপোনালোকে পাব। এতিয়া কোনসকলে পাব এইটো আপোনালোকে যদি প্ৰশ্ন কৰে তেনেহ'লে আপোনালোকে এইটো মনত ৰখা উচিত যে যিসকল প্ৰকৃততে চৰকাৰী ঘৰ পাবলগীয়া তেওঁলোকেহে চৰকাৰী ঘৰসমূহ পাব। কাৰণ কেলৈ, যদি কাৰোবাৰ আগৰ পৰা পকী ঘৰ আছিলে এই তেখেতলোকে কিন্তু চৰকাৰী ঘৰ আৰু নাপাব। নেক্সট খবৰ হৈছে, ৰাজীৱ ভৱনত চাহ খাওঁতে পৰীক্ষা কৰি ল'ব। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সাংবাদিক বন্ধুসকলক তেনেদৰে উদ্দেশ্যি কৈছে যে ৰাজীৱ ভৱনত যদি চাহ ভাত খায় আপোনালোকে পৰীক্ষা কৰি খাব, কিয়নো সেইখিনি আৰু বিশেষ বহলাই থকাৰ প্ৰয়োজন নাই। তো ৰাজীৱ ভৱনৰ কথা তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে, তেনেদৰে সেইখিনি বিৰোধীক কটাক্ষ কৰিছে। আগন্তুক 26 নিৰ্বাচন আহিছে, নিৰ্বাচনৰ প্ৰাৰ্থনাত তেনেদৰে তেওঁলোকক কোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে, নলবাৰীত মন্ত্ৰী জয়ন্তম মল্ল বৰুৱাৰ বিশেষ অনুষ্ঠান। তো এতিয়া মন্ত্ৰী জয়ন্তম মল্ল বৰুৱাই নিজ গৃহ সমষ্টিত তেওঁলোকে সেইখিনি অনুষ্ঠান ৰাখিছে, বিভিন্ন কাৰ্যসূচী, বা যোৱা এই 5 বছৰত কেনেদৰে তেওঁলোকে সেইখিনি কি কৰিলে ৰাজ্যৰ বাবে, কেনেকুৱা ধৰণৰ কি আগন্তুক কি কৰা হ'ব, কেনেদৰে আগবাঢ়িব পৰা হ'ব, এই বিষয়ৰ ওপৰতে অনুষ্ঠান হৈছে আৰু আলোচনা হৈছে। নেক্সট খবৰ হৈছে, মেচেকাৰ বাবে অভিলেখৰ অধিকাৰী হ'ল অসম। তো হয়, কাজিৰঙাৰ অভয়াৰণ্যত মেচেকাৰ যি প্ৰজাতি আছে, প্ৰজাতিৰ ভিতৰত প্ৰায় বিশ্বৰ ভিতৰতেই কাজিৰঙাতে সৰ্বাধিক আছে, আৰু তাৰ বাবে অভিলেখৰ অধিকাৰী হ'ল অসমখন। তো কাজিৰঙা অভয়াৰণ্য আমাৰ বাবে গৌৰৱ, আৰু আমি প্ৰকৃতিক আৰু এই সম্পদসমূহ জীয়াই ৰাখিব লাগিব। নেক্সট খবৰ হৈছে, কংগ্ৰেছে এৰি নিদিয়ে সংখ্যালঘু সমষ্টি। তো এতিয়া অখিল গগৈ ডাঙৰীয়াৰ যি মিত্ৰতা প্ৰসংগত তেওঁলোকক চিট বিচাৰি আছিলে, আসন বিচাৰি আছিলে, আৰু মিত্ৰতা
এতিয়া যি চূড়ান্ত দিশে গৈ আছে এইখিনি আৰু এতিয়া দেখা গ'ল যে কংগ্ৰেছে এৰি নিদিয়ে সংখ্যালঘু সমষ্টি অখিল গগৈ ডাঙৰীয়াই যিসমূহ সমষ্টি বিচাৰিছে কংগ্ৰেছক লাগে তো তেনেদৰে তেওঁলোকৰ সেই যি মিত্ৰতাৰ ক্ষেত্ৰত অলপমান আউট লাগিছে নেক্সট খবৰ হৈছে ভিক্টৰ দাস আৰু অখিল গগৈ ডাঙৰীয়াক একেলগে লাইভত দেখা গ'ল তো ভিক্টৰ দাস যি লাইভ ছেশ্যন ৰাখে তেনেদৰে লাইভ কৰে আৰু আজি অখিল গগৈ ডাঙৰীয়াক তাত তেনেদৰে দেখা গ'ল লাইভত অখিল গগৈ ডাঙৰীয়াৰ সৈতে ভিক্টৰ দাসৰ সৈতে অখিল গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়া হৈ তেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাব কিন্তু নিৰ্বাচনী এই যি ৰাইজৰ দলে যোগদান নকৰে নেক্সট খবৰ হৈছে 10 মাৰ্চত মুকলি হ'ব নুনমাটি দীঘলী পুখুৰী কৰা হ'ব নুনমাটি দীঘলী পুখুৰী উৰণ হেতু তো হয় 10 মাৰ্চত মুকলি কৰা হ'ব দীঘলী পুখুৰী আৰু নুনমাটি উৰণ হেতু নেক্সট খবৰ হৈছে কংগ্ৰেছ অজাপৰ আসন ভাগ বতৰা চূড়ান্ত তো এতিয়া যি আগন্তুক 26 নিৰ্বাচন আহিছে নিৰ্বাচনৰ প্ৰাক্ষণত তেওঁলোকৰ নিজৰ যি মিত্ৰতাৰ প্ৰসংগ যি উল্লেখ কৰিছিলে ক'ত কেনেদৰে আসন হ'ব খেলিব আৰু ইয়াক লৈ কংগ্ৰেছ আৰু অজাপৰ আসন ভাগ বতৰাৰ প্ৰায় চূড়ান্ত দিশে আগবাঢ়িছে নেক্সট খবৰ হৈছে খোৱাং সমষ্টি এজেপিক এৰি দিবলৈ লোৱাক লৈ কংগ্ৰেছত বিদ্ৰোহ তো যিহেতু এতিয়া আগন্তুক 26 নিৰ্বাচন আহিছে নিৰ্বাচন প্ৰাক্ষণত তেওঁলোকে সেইখিনি মিত্ৰতা কৰিছে আৰু মিত্ৰতাৰ প্ৰসংগ যি যেনেদৰে তেওঁলোকে যোনসমূহ সমষ্টি এৰি নিদিয়াৰ কথা প্ৰসংগ উল্লেখ হৈছে কোন সমষ্টিত কেনেদৰে কোন খেলিব কিন্তু এই যে লুইনজ্যোতি গগৈ ডাঙৰীয়াক তেনেদৰে খোৱাং সমষ্টি এৰি দিয়াক লৈ তো তেওঁলোকে সেইখিনি কংগ্ৰেছত বিদ্ৰোহ কৰিছে যে ইয়াত এইখিনি আৰু তেওঁলোকৰ মাজত অলপমান যি পৰ্যায়ত তেওঁলোকে জিলা পৰ্যায়ত আছে সমষ্টি পৰ্যায়ত আছে তেওঁলোকৰ মাজত অলপমান খেলিমেলি সৃষ্টি হৈছে যে লোকক এইটো সমষ্টি এৰি দিব নালাগে বুলি তো নেক্সট খবৰ হৈছে ভূপেন বৰাক লৈ বিবেচনা কৰিব বিজেপিয়ে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে ভূপেন বৰাক লৈ বিজেপিয়ে বিবেচনা কৰিব আগন্তুক সময়ত তেওঁলোকে কোন সমষ্টিত খেলিব কেনেদৰে কি কৰিব আৰু প্ৰায় সেইখিনি চূড়ান্ত হৈয়ে আছে যে আমাৰ মিত্ৰতা এইখিনিক লৈ কোনো ধৰণৰ আউল লগা নাই তাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এইখিনি আমি তেনেদৰে চৰকাৰ গঠন কৰিছিলোঁ আৰু কৰি যাম আৰু এই যি ভূপেন বৰাক লৈ বিবেচনা কৰিব বিজেপিয়ে তেনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নেক্সট খবৰ হৈছে জুবিন ক্ষেত্ৰত মদাহী অটবালি আৰু ৰাইজে দিলে উত্তম মাধ্যম তো হয় জুবিন ক্ষেত্ৰত গৈ পিনি মদ খাই উপত্যকা কৰা তাত অতিষ্ঠ হৈ ৰাইজে দিলে উত্তম মাধ্যম আৰু এনে কৰিব নালাগে এইটো কৰাটো অপমান কৰা হয় নেক্সট খবৰ হৈছে ভূপেন বৰাই খবৰ মোক দিয়া নাই মইহে ভূপেন বৰাক খবৰ দিওঁ কংগ্ৰেছত যেতিয়া ভূপেন বৰা ডাঙৰীয়া আছিলে বহুতে কয় যে ভূপেন বৰা ডাঙৰীয়াই খবৰবিলাক মোলৈ দি থাকে বুলি কিন্তু তেনেকুৱা নহয় ভূপেন বৰা ডাঙৰীয়াক মইহে খবৰবিলাক দি থাকোঁ কংগ্ৰেছৰ ভিতৰ চৰাই কি হৈ থাকে তেওঁ সেইখিনি প্ৰায় গমেই নাপায় এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মইহে খবৰবিলাক তেনেদৰে দি থাকোঁ বুলি এইখিনি তেওঁ মন্তব্য ৰাখিছে নেক্সট খবৰ হৈছে উচ্ছেদ প্ৰক্ৰিয়া চলি থাকিব উচ্ছেদক লৈ কোনো ধৰণৰ হেমাহি নহয় যি উচ্ছেদ চলিয়ে থাকিব আৰু এতিয়াও এইখিনি যি আগন্তুক উচ্ছেদ চলিব লগা আছে সেই সকলোখিনি উচ্ছেদো তেনেদৰে চলি থাকিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সট খবৰ হৈছে FRS পদ্ধতি বাতিল কৰিব লাগে অংগনবাদী কৰ্মী সহায়িকাসকলে যি FRS পদ্ধতি এইখিনি ক্ষেত্ৰত বাতিল কৰাৰ প্ৰয়োজন আছে আৰু বাতিল কৰিব লাগিব এইখিনি তেওঁলোকে সেইখিনি জনাইছে আৰু যি তেওঁলোকৰ মাননী বৃদ্ধি প্ৰসংগ যি উল্লেখ কৰিলে এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই কৈছে যে মাননী এয়াই নহ'ব আৰু বৃদ্ধি কৰিব লাগিব তেতিয়াই তেওঁলোকৰ সমস্যা সমাধান হ'ব আৰু সোনকালে যি তেওঁলোকক এককালীন দিয়াৰ কথা আছিলে এককালীন অতি সোনকালে দিব লাগে কাৰণ কেলৈ এককালীন দিম বুলি কৈ দিয়াৰ যেতিয়ালৈকে কোনো ধৰণৰ হোৱা নাই মুঠৰ এককালীনৰ এই যি অংগনবাদী কৰ্মী সহায়িকাসকলৰ এইখিনি তেওঁলোকক এককালীন প্ৰদান কৰিব লাগে মুঠৰ ওপৰত তেওঁলোকৰ সমস্যা দূৰ হ'ব লাগে আশা অংগনবাদী হওক ৰন্ধন কৰ্মী হওক অংগনবাদী কৰ্মী সহায়িকাসকল হওক তেওঁলোকৰ এই যি এককালীনটো তেওঁলোকৰ হ'ব লাগে আৰু FRS অতি সোনকালে বাতিল হ'ব লাগে আজি 24 ফেব্ৰুৱাৰী ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে বাই